Welcome back viewers. Prathomate clip to hunilo ahok. Going to publish the results, my lord, barring the results of these present petitioners who are around 1,700 candidates, my lord. Now, what they are going to do, they will publish the results of these other candidates, my lord. So clip to hunilo apunaloke around 1,700 NIS candidates or petitioner ase. Tat aru candidates o thakibo pare. So এই রিসেন্ট যে আইএ ফাইল হয়েছে এনআইএস কেছৰ মাজতে তাত যদি 1700 এনআইএস পিটিশনাৰে আছে প্লাস আৰু কেইজনমান ক্যান্ডিডেট হ'ব ঠিক আছে নন পিটিশনাৰ্স গতিকে কাটঅফৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব বুলি মোক যি প্ৰশ্ন সোধা হৈছিল কমেন্ট যোগে মই কওঁ যে যদি ডকুমেন্ট এক্সেপশন হয় ক্যান্ডিডেটছৰ সংখ্যা ডেফিনেটলি বাঢ়িব বন্ধুবান্ধৱীসকল ডেফিনেটলি বাঢ়িব বাঢ়াৰ পাছত কাটঅফ যি আমি আগতে এনালাইসিস কৰিছো বা চিন্তা কৰিছো তাতকৈ নাই কম হলো +2 বা 3 এনেকুৱা বেছি যাব কাটঅফ বাঢ়িব আৰু দ্বিতীয় কথা হৈছে এনআইএস ক্যান্ডিডেট সকলৰ ভাল মাৰ্কস থকা বুলি আমি গম পাইছো আৰু এতিয়া আহো মেইন কথালৈ এনআইএসৰ যি কাহিনী আপোনালোকে জানে প্ৰথমতে সুপ্ৰিম কোৰ্টত কেছ হৈছিল ৰিজেক্টেড হল আকৌ ডিভিজনেল বেঞ্চত হিয়াৰিং হল ঠিক আছে তাৰছত তাত একসেপ্টেড হল ইন কন্ডিশন দ্যাট ইন সার্ভিস থাকিব লাগে 2017 নিৰ্দিষ্ট ডেট দিয়া হৈছিল প্লাস তাৰছত বিভিন্ন স্টেট ভাৰ্সেস আপোনাৰ বিভিন্ন পিটিশনাৰে পুনৰ হাই কোৰ্ট বিলাকত হেৰি কৰিলে পিটিশন ফাইল কৰিলে যে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো ফলো হোৱা নাই বুলি তাত বিভিন্ন ধৰণৰ জাজমেন্ট আহিলে তথাপি বহু জায়গাত আমি ক্লিপছ বিলাক দেখা পাওঁ যে তেওঁলোকে ইন সার্ভিস প্ৰুফটো বিচাৰিছে জাজে নিজে কোৱা আমি শুনিছো যে ভেৰিফিকেশন কৰাৰ পাছতে বস্তুটো এলাউ কৰা হ'ব আৰু এটা কথা বন্ধুবান্ধৱীসকল শিক্ষামন্ত্ৰী ডাঙৰীয়াও কৈছে আৰু সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো উল্লেখ কৰা আছে আমি যেটো জাজমেন্ট দিবলগীয়া কোনো নহয় বাট জাস্ট যেটো আমি পাইছো হেতু এটা ব্যক্তিগত মতামত দাঙি ধৰিছো ইন সার্ভিস আৰু নন সার্ভিস ডিফারেন্স কিন্তু আছে যেটো প্ৰথমতে এনআইএস এলাউ কৰা হৈছিল ইন সার্ভিসৰ কাৰণে তাৰছত মাজতে শিক্ষামন্ত্ৰী ডাঙৰীয়াও কৈছে নন সার্ভিস সকলেও বহুতে এপ্লাই কৰিছে এটা জিএন হক ফাইনেল আউটকামটো মহামান্য ন্যায়ালয়ে দিব কেনেকুৱা কি কৰিব লাগে কিন্তু এটা কথা স্পষ্ট যে এই আইএ ফাইল কৰাৰ পাছত বহুতে সংকাত ভুগি আছিল আকৌ ডিলে হ'ব নেকি বুলি কিন্তু মই যিমান দূৰ মোৰ সোৰ্সেদি গম পাইছো কেছৰ হিয়াৰিংটো স্পিডি হ'ব আৰু অতি সোনকালে জাজমেন্ট আহিব মোস্ট প্ৰবাবলি এতিয়া চৰকাৰে এফিডেভিট দাখিল কৰিব নেক্সট উইকত 10 দিনৰ সময়সীমা বান্ধি দিয়া হৈছিল এইটো উকলিবলৈ হৈছে গতিকে আমি এটা সুস্পষ্ট জাজমেন্ট পাম তাৰ পাছত কথা আহিব তেওঁলোক কিমান ইনক্লুড হ'ব আৰু কিমান এক্সক্লুড হ'ব আৰু কিমান ইন সার্ভিস প্রুফ দিব বা এক্সামিনেশন হ'ব যেহেতু ডিডব্লিউএ ফিজিক্যাল ডকুমেন্ট ভেরিফিকেশন চলি থকাৰ সময়তে যিমানখিনি এনআইএস ক্যান্ডিডেটস আছে তেওঁলোকক প্ৰায় 6 নাম্বাৰস অফ ডকুমেন্টস বিচাৰিছে ইন সার্ভিস থকাৰ কাৰণে তাৰমানে তেওঁলোকে প্ৰুফ কৰিব লাগে আৰু এনআইএস ক্যান্ডিডেট সকলে থ্ৰু এডভোকেট হাই কোৰ্টত জনাইছে যে আমাক 6টা ডকুমেন্ট কিয় বিচাৰা হল তো হেইটোৱে কাহিনী আছিল এতিয়া এই আইএ ফাইলৰ মেইন কথাটো হ বন্ধু বান্ধৱীসকল আৰু কাটঅফৰ কথা হ সক যদি ডকুমেন্ট এক্সেপশন যদি নহয় তেতিয়াহলে 700 প্লাস আৰু কিছু ক্যান্ডিডেটস কমিব তাৰ ভিতৰত কিছুমানত থাকিব নিশ্চয় কাৰণ ইন সার্ভিস বহুত টিচাৰ্স আছে আমি একেবাৰে এনআইএস খিনি গুটেখিনি ভুল বুলিও আমি ক'ব নোৱাৰো এনআইএস খিনিয়ে বহু কষ্ট কৰি তেওঁলোকো ডিগ্ৰী লৈছে বাট তাৰ মাজতো দুই একজন নন সার্ভিস ক্যান্ডিডেট হয়তো এনআইএস ডিগ্ৰী অবটেইন কৰিছে যেটো কাৰণে এই খেলি মিলি বিলাক হৈ আছে মোৰ ব্যক্তিগত ভিউ যেটো ফাইনেল জাজমেন্টটো আমি দিব নোৱাৰো ইটস ডিপেন্ডস আপন দা জাজমেন্ট অফ অনাৰেবল হাই কোৰ্ট গতিকে আমি ওয়েট কৰিব লাগিব আৰু কাটঅফৰ ক্ষেত্ৰত মই নিশ্চিতভাৱে কওঁ যে যদি ডকুমেন্ট যদি কেছ এনআইএসৰ পক্ষত যদি নাহে তেতিয়াহলে এনআইএসৰ বহু কম সংখ্যক ক্যান্ডিডেটছে সোমাব ইন সার্ভিস গতিকে কাটঅফ নিশ্চয় কমিব অলমোস্ট আমি জি এনালাইসিস কৰো 1 বা 2 পইণ্ট কমি যাব কিন্তু যদি জাজমেন্ট তেওঁলোকৰ পক্ষত আহে একো যদি ডকুমেন্ট শো কৰিব নালাগে বুলি আহে ঠিক আছে তেতিয়াহলে মার্কস বিলাক আমি গম পাইছো মোটামুটি যে ভাল মার্কস আছে তেওঁলোকৰ গতিকে 1 বা 2% মিনিমাম কাটঅফ খাই যাব